আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়াবাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। খেদা খোৱা শয়তানৰ সুচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময়, পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আল ৱাকিয়া অৰ্থ নিশ্চিত ঘটনা সূৰাটোৰ ৮১ নম্বৰ আয়াতৰ পৰা ৮৫ নম্বৰ আয়াতলৈকে পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ স্বভাৱ অৰ্জন কৰিব পাৰিব। তথাপি তোমালোকে এই বাণীক অৱজ্ঞা কৰিবানে? আৰু এই অমূল্য ৰত্নক অস্বীকাৰ কৰাকেই তোমালোকে তোমালোকৰ জীৱনৰ সমল কৰি লৈছা। মূৰ্খ মানুহৰ জীউ যেতিয়া কণ্ঠৰ ওচৰ পায়হি আৰু তোমালোকে অসহায়ভাৱে চাই থাকা যে সি মৰিবলৈ ধৰিছে, তেতিয়া মই তোমালোকতকৈ মুমূৰ্ষ মানুহজনৰ বেছি ওচৰত থাকোঁ, কিন্তু তোমালোকে দেখা নোপোৱা। সমাপ্ত।